নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকে উদ্বেগজনক খবৰ। আপুনি ভাবি আচৰিত হ'ব, APDCLৰ আজব কাণ্ড। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈ থকাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এইবাৰ মৃতকৰ হাৰত বন গজিলেও বিল লাগিব শক্তি বিভাগক। উল্লেখ্য যে এগৰাকী লোক আছিল যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে 18 বছৰৰ আগতেই। 18 বছৰৰ পাছত এতিয়া মৃতকৰ নামত বিদ্যুতৰ বিল বিচাৰি চমন জাৰি কৰিছে শক্তি বিভাগে, য'ত 10,700 টকাৰ বিল বিচাৰি APDCLৰ চমন। আৰু এই সমগ্ৰ ঘটনাক লৈ চামগুৰিত সৃষ্টি হৈছে উত্তেজনা বা চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ শক্তি বিভাগৰ যি আজব কাণ্ড, মৃতকৰ হাৰত বন গজিলেও যেন বিল লাগিব এতিয়া শক্তি বিভাগক। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। মৃতকৰ হাৰত বন গজিলেও বিল লাগিবই যেন শক্তি বিভাগক, এটা ডাঙৰ খবৰ। মৃত ব্যক্তিৰ নামত 18 বছৰৰ পাছত APDCLৰ বিল বিচাৰি চমন। 18 বছৰৰ পাছত এতিয়া বিল বিচাৰি চমন জাৰি কৰা হৈছে। মৃত্যু হোৱা মহিলাৰ নামত বিদ্যুৎ বিভাগৰ 10,700 টকাৰ বিল বিচাৰিলে শক্তি বিভাগে। চামগুৰিৰ গেন্ধেলি আদৰ্শ গাঁৱত স্মাৰ্ট বিদ্যুৎ বিভাগৰ আজব কাণ্ড। আৰু 18 বছৰৰ পূৰ্বে চামগুৰিৰ গেন্ধেলি আদৰ্শ গাঁৱৰ প্ৰমীলা দাস নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল। 18 বছৰৰ আগতেই মৃত্যু হৈছে। প্ৰমীলা দাসৰ জীয়ৰী ৰেণুমাই দাসৰো মৃত্যু হৈছে 5 বছৰৰ পূৰ্বে। মাতৃ আৰু তেখেতৰ জীয়ৰীও ইতিমধ্যে মৃত্যু হৈছে 5 বছৰৰ পূৰ্বে। বছৰ বছৰ ধৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকা এই ঘৰখনলৈ এতিয়া বিল বিচাৰি চমন জাৰি কৰিছে শক্তি বিভাগে। চামগুৰি APDCLে মৃত প্ৰমীলা দাসৰ নামত বিদ্যুৎ বিচাৰি চমন জাৰি কৰাৰ ঘটনাই এতিয়া চকু কপালত তুলিছে একাংশৰ। বিদ্যুৎ বিভাগৰ আজব কাণ্ডক লৈ সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া। আৰু চামগুৰিত সংঘটিত হৈছে এই ঘটনা। মৃতকৰ হাৰত বন গজিলেও যেন এতিয়া বিল লাগিবই শক্তি বিভাগক। আৰু এই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত ব্যক্তিৰ নামত 18 বছৰৰ পিছত APDCLৰ বিল বিচাৰি চমন, যি চমন দেখিয়ে এতিয়া চকু কপালত উঠিছে একাংশ লোকৰ। 18 বছৰৰ পূৰ্বেই প্ৰমীলা দাস নামৰ মহিলাগৰাকীয়ে এই সংসাৰ ত্যাগ কৰি গৈছেগৈ। আৰু তাৰ পাছত তেখেতৰ জীয়ৰী ৰেণুমাই দাসৰো মৃত্যু হৈছে। আৰু এই ঘৰখনত যোগাযোগ বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আৰু এইখন যি চমন, এই চমনখন জাৰি কৰা হৈছে এতিয়া শক্তি বিভাগৰ তৰফৰ পৰা, চামগুৰি APDCLৰ তৰফৰ পৰা, য'ত কোনো মানুহেই নাই, পৰিয়ালটোৰ কোনো মানুহেই নাই, ঘৰৰ কোনো মানুহেই নাই। কিন্তু এই ঘৰটোলৈ এতিয়া মৃত ব্যক্তিৰ নামতো এতিয়া বিল বিচাৰি APDCL বা শক্তি বিভাগে জাৰি কৰিছে চমন। আৰু এই ঘটনাই এতিয়া চকু কপালত তুলিছে একাংশ লোকৰ। সঁচাকৈয়ে বিদ্যুৎ বিভাগৰ, স্মাৰ্ট বিদ্যুৎ বিভাগৰ এতিয়া স্মাৰ্ট কাণ্ড, অৰ্থাৎ আজব কাণ্ড। মন্তব্য আছে সমগ্ৰ ঘটনাক লৈ, কি কৈছে আমি সেই মন্তব্য আগবঢ়াইছোঁ। ঘটনাটো হৈছে মানে এই লাইনটোৰ মানে কাৰেণ্টটো মানে প্ৰমীলা দাস মৰি গ'ল। কাৰেণ্টৰ এই লাইনৰ প্ৰমীলা দাস মৰি যোৱাৰ পিছত জীয়েক আছিল। জীয়েকজনী আজি 5 বছৰ হ'ল মৰাৰ পিছত কণ্ট্ৰেক্টৰ প্ৰাঞ্জল দাস তেখেতে আহি ডিছকানেকশ্যন কৰি গুচি গ'ল। যোৱাৰ পিছত এতিয়া 5 বছৰৰ মূৰত এখন বিল আহিছে আপোনাৰ 10,700 টকা। 10,700 টকা চমন আহিছে। চমন প্ৰমীলা দাস 7 চনত মৰিছিল, 2007 চনত। মই মাটিখিনি ক্ৰয় কৰিছিলো আপোনাৰ 13 চনত। 2013 চনত মই জীয়েকৰ পৰা কৰিছিলো। জীয়েকৰ নাম ৰেণুমাই দাস। তাৰপিছত চলাই থাকি যেতিয়া মৰি গ'ল, তেতিয়া বিল ক্লিয়াৰ আছিল। বিল ক্লিয়াৰ থকাৰ পিছত প্ৰাঞ্জল দাস কণ্ট্ৰেক্টৰে আহি পেলাই কি কৰিলে, ডিছকানেকশ্যন কৰি গুচি গ'ল। এইটো আপোনাৰ 19 চনৰ কথা। 19 চনৰ কাটি থৈ গুচি গ'ল। কাটি থৈ যোৱাৰ পিছত বিলটো নাই, আৰু মিটাৰো নাই, আৰু লাইনৰ কানেকশ্যনো নাই। থকাৰ পিছত তেওঁলোকে কি কৰিলে, এতিয়া আজি 15 দিনৰ আগতে এইখন চামন দি পঠিয়াইছে, 10,700 টকা দি পঠিয়াইছে। এতিয়া বিলটো আমি দিবই লাগিব। আমি SDOলৈ গ'লো। SDOয়ে তেতিয়া ক'লে যে নহয়, আপোনালোকে এইটো বিল দিবই লাগিব। তেতিয়া আমি বিলটো কেনেকে দিম? এনেকুৱা মাধৰ মাৰ দিলে কেনেকে হ'ব বাৰু? কাটি দিলে, একদম পুলৰ পৰা একদম কাটি দিছে। মিটাৰৰ পৰা কাটিছে, পুলৰ পৰা ৱাৰ কাটি দিছে। বিল অহা নাই। বিপাঙত পৰিছোৱেই। কিয় আমি 10,700 টকা আমি ক'ৰ পৰা দিম এতিয়া পটককে? আৰু তেওঁলোকে আহি পেলাই আমাক ইয়াত কিবা কিবিও কৈছেহি। এক চিটি বোৰ্ডৰ এজন কৰ্মচাৰী তেখেতে আহি পেলাই কৈছে যে আপুনি যদি এইটো বিল নিদিয়ে মোৰ লাইনটো কাটি দিব। মোৰ লাইনটো কাটি দিব। মোৰ লাইনৰ লগত কাটিবলৈ মোৰতো একো ইলিউচনৰ মানুহ নহয়। মই মাটিটোহে কিনিছো, মোৰ লাইনটো কিয় কাটিব তেখেতলোকে? হয় নহয়? তেখেতক মই কৈছিলো, কিবা কিবি কৈছো তেখেতক। তাৰপৰা তেখেতে কৈছে নহয়, নাতি পুতি দিনলৈকে আপুনি দিবই লাগিব। আৰু কণ্ট্ৰেক্টৰ যিজন প্ৰাঞ্জল দাসে নিজে কৈছে যে SDOক কৈছে যে তাত আমি ডিছকানেকশ্যন কৰি থৈ আহিলো আৰু বিলো ক্লিয়াৰ আছে।
কণ্ট্ৰেক্টৰ যিজন প্ৰাঞ্জল দাসে তেখেতে কোৱাৰ পিছতো এছডোৱে মনা নাছিল। এই স্পৰ্ট মিটাৰটো একে মানুহকতো একে হাৰাশাস্তি কৰি পেলাইছে। সেই সময়তে আকৌ এইটো বেয়া মিটাৰ ৰোৱা নাই মিটাৰ নাই, কোনজন মানুহে ৰিডিং দিলে, কোনজন মানুহে বিল দিলে, তেখেতে আমাক উত্তৰ দিয়ক না, হয় নহয়? এছডো মোৰ লোৱাটো গৈছে, এছডো কৈছে নহয় বিল দিবই লাগিব, বিল দিবই লাগিব, এইটো মোৰ কাৰেণ্টটো কাটি দিব, মোক কাটি দিব। কাৰণটো মোৰ লাইনটো কটা কি অধিকাৰ আছে, হয় নহয়? মোৰ অধিকাৰ নাই, কেতিয়াও নাই অধিকাৰ নাই। মই তেওঁলোকৰ একো নহওঁ।